এডুকেশ্যন টিকে এছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমাৰ অসম গভৰ্ণমেণ্টৰ যিমানবোৰ চাকৰি আছে স্পেচিয়েলি এডিআৰিৰ ক্ষেত্ৰত আমাৰ যিমান নটিফিকেশ্যন ওলায় আসাম ষ্টেট পৰ্টেলত ওলাব অসম গভৰ্ণমেণ্টৰ এইটো অফিচিয়েল ৱেবছাইট। গতিকে আজি যিহেতু 12 তাৰিখ বহুকেইটা নটিফিকেশ্যন ওলাইছে সেইকেইটা হ'ল প্ৰথম কথা নটিচ ৰিগাৰ্ডিং ডাউনলোডিং অফ ছফ্ট কপি। চ' ইয়াতে আপোনালোকৰ যিহেতু ইয়াত 12 নৱেম্বৰ দেখিছে আপোনালোকে ইয়াতে আপোনালোকৰ 13 নৱেম্বৰৰ পৰা 11:30 বজাত টু 30 নৱেম্বৰ 30 নৱেম্বৰলৈকে ছফ্ট কপি অফ OMR চিট OMR যিমানবোৰ আছে OMR চিটসমূহ এভেইলেবল হৈ যাব ইয়াতে sevaonline.org.gov.in লগতে assam.gov.in ৱেবছাইটত। আৰু ইয়াৰ কাৰণে 50 টকা পে'মেণ্ট কৰিব লাগিব OMR চিটৰ কাৰণে। ইয়াতে দেখিছেই তাৰে পিছতে ষ্টুডেণ্টে ইউজাৰ নেম কেণ্ডিডেটছৰ এপ্লিকেশ্যন ID পাছৱাৰ্ড কেণ্ডিডেটছৰ যিটো পাছৱাৰ্ড আছিল সেই পাছৱাৰ্ডটো দি কিনে তেওঁলোকে OMR চিটসমূহ ডাউনলোড কৰিব পাৰিব। যিখিনি গ্ৰেড 4 লেভেলৰ আছিল ইয়াতে লিখা আছে আপোনালোকৰ ধুনীয়াকৈ। আৰু অন ৰিচিভ অফ এপ্লিকেশ্যন উইথ পে'মেণ্ট ৰিচিপ্টখন SMS থ্ৰুৰ যোগেদি আপোনালোকে গমেই পাব। সেইটো বাৰু ইজি হয়। ইয়াতে গ্ৰেড 4 যিখিনি ITI পাছ লগতে আমাৰ যিখিনি 8 ক্লাছ লেভেলৰ আছে সেইখিনিৰ OMR চিট ছফ্ট কপিটো ডাউনলোড কৰিব পাৰিব। গতিকে বহুত গুড নিউজ হয়। 27 তাৰিখৰ যিটো পৰীক্ষা হৈছিল তাৰে কাৰণে এইখন নটিচ এইখনে আছিল। ইয়াতে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল দ্য কেণ্ডিডেটছ হু হেভ এপিয়াৰ্ড ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 27 তাৰিখৰ যিটো এক্সাম দিছিল তাৰে ক্লাছ 4 মানে গ্ৰেড 4 লেভেলৰ HSLC লগতে আমাৰ যিখিনি ITI পাছ আছে HSLC উইথ ITI লগতে ক্লাছ 8 লেভেলৰ। গতিকে 13 নৱেম্বৰৰ পৰা ইয়াতে ডাৰ্ক মাৰ্কাৰেদি দিয়া আছে 13 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত তেওঁলোকে ডাউনলোড কৰিব পাৰিব। ৱেবছাইট দি দিছে sevaonline.org. লগতে assam.gov.in। গতিকে এইখিনি আছিল এটা আপডেট সকলোৱে শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। বিভিন্ন আপডেটবোৰ দি থাকিম। ধন্যবাদ।